Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাছ 11 ৰ চেপ্টাৰ নম্বৰ 8 সিকুৱেন্সেছ এণ্ড সিৰিজ তো আজি আমি আৰম্ভ কৰিম। তো প্ৰথমতে আমি সিকুৱেন্সৰ বিষয়ে অলপ ডিসকাশন কৰিলো হোৱাট ইজ আ সিকুৱেন্স। ঠিক আছে। সিকুৱেন্সৰ মিনিংটো এবাৰ যেতিয়া আমাৰ ক্লিয়াৰ যাব তেতিয়া সিৰিজ আমি ইজিলি বুজি পাম। তো সিকুৱেন্স বুজিবৰ কাৰণে আমি এটা এক্সাম্পলৰে ষ্টাৰ্ট কৰো। ঠিক আছে। তো এক্সাম্পল এনেকৈ ষ্টাৰ্ট কৰো। সো লেটস সে ইয়াতে তুমি আছা। ঠিক আছে। তো তোমাৰ থাকিব তোমাৰ দেউতা and then তোমাৰ থাকিব তোমাৰ মা। So তোমাৰ আৰু তোমাৰ দেউতা মাৰ মাজৰ let's say যোনটো age difference হৈছে, যোনটোক আমি age difference সেইটো হৈছে equals to 30 years. ঠিক আছে। এইটো এভাৰেজ হয়। ঠিক আছে। এভাৰেজ 30 yearsৰ ডিফাৰেঞ্চ আছে। ঠিক তেনেকৈ কি থাকিব তোমাৰ ফাদাৰৰ নিজৰ ফাদাৰ থাকিব F1 M1 and then তোমাৰ মাৰো নিজৰ মা দেউতা থাকিব, এইটোক আমি ক'লো F2 M2। ঠিক আছে। তো F1 M1 F2 M2 কি হৈ যাব তোমাৰ ককা দেউতা হৈ যাব। তো তোমাৰ দুইজন ককা দেউতা হ'ব, এজন মাৰ চাইডৰ পৰা আহিলে, এজন দেউতাৰ চাইডৰ পৰা আহিলে, এজন মাৰ চাইডৰ পৰা আহিলে। ঠিক তেনেকৈ দুইজন আইতাও হ'ব, এজন দেউতাৰ চাইডৰ পৰা আহিলে, এজন মাৰ চাইডৰ পৰা আহিলে। তো এনেকৈ টোটেল হ'ল। তো লেটছ চে যে তোমাৰ দেউতা মা আৰু তেওঁলোকৰ দেউতা মাৰ মাজত যোনটো এজ ডিফাৰেঞ্চ হয়, এই এজ ডিফাৰেঞ্চটো অন এন এভাৰেজ 30 ইয়াৰ্ছ হয়। তো এই যোনটো 30 ইয়াৰ্ছ কৈছো এইটো কোৱা হয় জেনেৰেশ্যন গেপ। ঠিক আছে। এইটোকে কোৱা হয় জেনেৰেশ্যন গেপ হৈ গ'ল। তো জেনেৰেশ্যন গেপ এটা দিয়া আছে 30 ইয়াৰ্ছ বুলি কয়। এইটো অন এন এভাৰেজ, অন এন এভাৰেজ। ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে যে 300 ইয়াৰ্ছৰ পাছত, ঠিক আছে, ইন 300 ইয়াৰ্ছ মই ইন 300 ইয়াৰ্ছ বুলি ক'লো, what will be the number of ancestors? What will be the number of ancestors? ইয়াৰ মিনিংটো কি হৈ যায়? In 300 years, what will be the number of ancestors? মানে কি? তো ইয়াতেতো আমি এটা গম পালো যে ফাৰ্ষ্ট তোমাৰ আৰু তোমাৰ দেউতা মাৰ মাজত 30 years আছে, সেইটো এটা জেনেৰেশ্যন হৈ গ'ল। ঠিক আছে। নেক্সট তোমাৰ দেউতা মাৰ নিজৰ দেউতা মাকৰ মাজত এটা 30 ইয়াৰ্ছৰ জেনেৰেশ্যন গেপ আছে। তো টোটেল তোমাৰ আৰু তোমাৰ ককা দেউতাৰ মাজত কিমান এজ ডিফাৰেঞ্চ আছে? 60 ইয়াৰ্ছৰ আছে, ৰাইট? 60 ইয়াৰ্ছ আছে। তো এইফালে ফাৰ্ষ্টৰ পৰা আহিলে 30 দেন 30। ঠিক তেনেকৈ তোমাৰ যোনটো ককা দেউতা আছে বা তোমাৰ আইতা আছে, তেওঁলোকৰো নিজৰ নিজৰ কি থাকিব? মা দেউতা থাকিব। ঠিক আছে। তো ইয়াতে হৈ গ'ল আমাৰ F1 প্ৰাইম M1 প্ৰাইম। তো ইয়াতে M1ৰ কাৰণে হৈ গ'ল আমাৰ F2 প্ৰাইম M2 প্ৰাইম। এই F2ৰ কাৰণে আমি যেনিবা লৈ লওঁ F3 and M3, আৰু এইফালে লৈ লওঁ আমাৰ F4 and M4। ঠিক আছে। তো তেওঁলোকৰো নিজৰ মা দেউতা থাকিব। তো এতিয়া ইহঁত এজিউমিং তেওঁলোকৰ মাজতো 30 ইয়াৰ্ছৰ এজ গেপ আছে। তো এতিয়া তোমাৰ আৰু তোমাৰ আজু ককা দেউতা আজু আইতাহঁতৰ মাজত কিমান ডিফাৰেঞ্চ থাকিব? 90 ইয়াৰ্ছৰ এটা এজ ডিফাৰেঞ্চ থাকিব। তো এনেকাকৈ চ' লেটছ চে 300 লাষ্ট ইয়াৰ্ছ ইন দ্য লাষ্ট মানে কয়, তো তেতিয়া বস্তু হৈছে ইন লাষ্ট 300 ইয়াৰ্ছ, লাষ্ট 300 years, what was কৈ দিওঁ। what will be to চাব, what will be the number of ancestors? তো টোটেল 300 ইয়াৰ্ছৰ কিমানজন এনচেষ্টৰ আছে আমাক সেইটো উলিয়াব দিছে। অ'কে, প্ৰথমতেতো আমি এটা বস্তু জানিব লাগিব যে আমাৰ টোটেল নাম্বাৰ অফ জেনেৰেশ্যন কিমান আছে। হোৱাট ইজ দি টোটেল নাম্বাৰ অফ জেনেৰেশ্যন? চ' টোটেল নাম্বাৰ অফ জেনেৰেশ্যন আমি একেবাৰে ইজিলি ওলাব পাৰোঁ। কেলে? বিকজ ইয়াতে আমাক টোটেল নাম্বাৰ অফ দিছে, টোটেল নাম্বাৰ অফ ইয়াৰ্ছ দিছে 300 ইয়াৰ্ছ। 300 ইয়াৰ্ছ আমাৰ টোটেল নাম্বাৰ অফ ইয়াৰ্ছ আছে, আৰু ইচ জেনেৰেশ্যন আমাৰ 30 ইয়াৰ্ছ আছে। 30 ইয়াৰ্ছ পাৰ জেনেৰেশ্যন। ঠিক আছে। পাৰ জেন এনেকৈ কৈ লিখিল। তো এইটো কেলকুলেট কৰিলে আমাৰ কি দিব? 300 ডিভাইডেড বাই 30 to 10 দিলে। এফালে ইয়াৰ্ছ এণ্ড ইয়াৰ্ছ কেঞ্চেল হৈ গ'ল, ডিভাইডেড বাই জেন আছে, এইটো ওপৰলৈ গুচি যাব। তো আমি ক'ম যে ইন টোটেল 10টা জেনেৰেশ্যন আছে, যদি ইচ জেনেৰেশ্যনৰ মাজত আমাৰ জেনেৰেশ্যন গেপ হৈছে 30 ইয়াৰ্ছ। তো 300 ইয়াৰ্ছত আমাৰ টোটেল 10 জেনেৰেশ্যন থাকিব। অ'কে, তো এতিয়া আমি এটা কাম কৰোঁ, আমাৰ যোনটো ফাৰ্ষ্ট জেনেৰেশ্যন হ'ব, তো এটা কাম কৰোঁ, ফাৰ্ষ্ট জেনেৰেশ্যন নহয়, জিৰ'থ জেনেৰেশ্যন হ'ব। জিৰ'থ যেন হৈ গ'ল, এইটো হৈ গ'ল তুমি। ঠিক আছে। চ' তুমিয়ে হৈ গ'লা, তো ইয়াতে আমি কোনো কাউণ্টিং নকৰোঁ, ইয়াতে আমি জিৰ' বুলি ক'লোঁ, কাৰণ তোমাৰ কোনো এনচেষ্টাৰ নাই। ঠিক আছে। একচুৱেলি আমি উল্টা কাউণ্ট কৰি আছোঁ। এইটো আমি একচুৱেলি আমাৰ যোনজন ফাৰ্ষ্ট এনচেষ্টাৰ হ'ব সেইজনৰ কথা পাতি আছোঁ। ঠিক আছে। বাট এনিৱেইজ এতিয়া আমি উল্টাকৈও চাওঁ, কথাটো একো প্ৰব্লেম নাই। এতিয়া আমি চাওঁ যে তোমাৰ
তোমাৰ কোনো এনেকা ল'ৰা ছোৱালী নাই ঠিক আছে সেইকাৰণে তোমাৰ 0 হৈছে তুমি 0 পৰা আৰম্ভ কৰিবা তো এতিয়া ফাৰ্ষ্ট জেন কোন হৈ যাব ফাৰ্ষ্ট জেন হৈ যাব তোমাৰ দেউতা তো এতিয়া যদি কাউণ্ট কৰোঁ তাতে কিমান আছে দুইজন মানুহ আছে তোমাৰ দেউতা আৰু তোমাৰ মা আছে চ' দুজন আছে ছেকেণ্ড জেনত যদি চাওঁ ছেকেণ্ড জেনেৰেশ্যন কি হ'ব তোমাৰ দেউতাৰ দুইজন আছে মা দেউতা আৰু তোমাৰ মাৰ আছে দুইজন তো আমাৰ কিমান আহি গ'ল 4জন মানুহ আহি গ'ল ছেকেণ্ড জেনেৰেশ্যন এইটো হৈ যাব আমাৰ ছেকেণ্ড দেন আমি যদি থাৰ্ড জেনেৰেশ্যন চাওঁ তো 4 into 2 8 আহি যাব ৰাইট বিকজ 1 2 3 4 5 6 7 ইচ মেম্বাৰৰ কি আছে ফাদাৰ এণ্ড মাদাৰ আছে তো এতিয়াকৈ আমি কমপ্লিট কৰি ল'ব তো ফ'ৰ্থ জেনেৰেশ্যনটো আমি এতিয়া নিলিখিলোঁ এই ডায়েগ্ৰামটো ড্ৰ নকৰিলেও ক'ব পাৰিম যে আমাৰ কিমান হ'ব 16জন মেম্বাৰ্ছ হ'ব ফিফ্থত থাকিব আমাৰ 16 into 2 32 হৈ যাব 6 নম্বৰত আমাৰ থাকিব 62 times 2 32 times 2 64 7th জেনেৰেশ্যনত আমাৰ থাকিব 128 8th জেনেৰেশ্যনত আমাৰ থাকিব 256 9th জেনেৰেশ্যনত আমাৰ থাকিব 512 অলমষ্ট দেৰ আৰু 10th জেনেৰেশ্যনত আমাৰ থাকিব 1024 চ' ইয়াতে আমি আমাক কিন্তু সুধিছে হোৱাট উইল বি দ্য নাম্বাৰ অফ এনচেষ্টাৰ হোৱাট উইল বি দ্য নাম্বাৰ অফ এনচেষ্টাৰ কুৱেশ্যনটো মই অলপ ইনকমপ্লিট হৈ আছে ইয়াতে কয় হোৱাট উইল বি দ্য নাম্বাৰ অফ এনচেষ্টাৰ্ছ ইন ইচ জেনেৰেশ্যন ঠিক আছে ইন ইচ জেনেৰেশ্যন তো ইচ জেনেৰেশ্যনত আমাৰ কিমান থাকিব তো আমি ক'লোঁ চবতকৈ প্ৰথম জেনেৰেশ্যনটো কোনো নাথাকিব 0 নেক্সট যোনটো প্ৰথম আহিব জেনেৰেশ্যন সেইজনত 2জন থাকিব ছেকেণ্ডত 4জন থাৰ্ডত 8জন ফ'ৰ্থত 16জন এনেকৈ 10 নম্বৰ জেনেৰেশ্যনত কিমানজন এনচেষ্টাৰ থাকিব 1024 জেনেৰেশ্যনছ থাকিব তো ইয়াতে আমি কি পাইছোঁ আমি 0 প্ৰথমতে পালোঁ 2 পালোঁ 4 পালোঁ 8 পালোঁ 16 এটা খুব ধুনীয়া ধৰণৰ এটা কি আছে পেটাৰ্ণ এটা ফ'ল' হৈছে এই পেটাৰ্ণটোকে নাম দিয়া হৈছে ছিকুৱেঞ্চ বুলি কয় এইটোকে আমি কওঁ ছিকুৱেঞ্চ বুলি কয় ঠিক আছে যদি কুৱেশ্যনটোত সুধিলেহেঁতেন তেনেহ'লে টোটেল নাম্বাৰ অফ এনচেষ্টাৰ কিমান হয় যদি আমাক সুধিলে টোটেল নাম্বাৰ অফ এনচেষ্টাৰ্ছ যদি আমাক টোটেলটো সুধিলে তেতিয়া আমি কি কৰিলোহেঁতেন তেতিয়া গোটেইখিনিক আমি এড কৰিলোহেঁতেন 0 প্লাছ 2 প্লাছ 4 প্লাছ 8 প্লাছ 16 প্লাছ এনেকুৱাকৈ গোটেইখিনি আমি এড কৰি একেবাৰে লাষ্ট 10th জেনেৰেশ্যনলৈকে 1024 তেতিয়া এইটো কি কয় এই যে আমি চাম কৰিলোঁ অপৰিচয় কিবা এটা আনচাৰ হৈ ল'ব আমি এইটো আনচাৰটো এতিয়া নলওঁ আমি প্ৰথমতে আইডেণ্টিফাই কৰিম যে এইটো কি কয় এই গোটেইটোক কোৱা হ'ব এটা ছিৰিজ বুলি কয় ঠিক আছে এটা ধুনীয়া যোনটো আমি পেটাৰ্ণ পালোঁ সেই পেটাৰ্ণৰ যিবোৰ আমাৰ এলিমেণ্টছবোৰ আহিছে আৰু এটা কথা এই যিবোৰ আমাৰ নম্বৰবোৰ আহিছে যেনেকৈ 0th জেনেৰেশ্যনত 0 হৈছে ফাৰ্ষ্টত 2 হৈছে এইবোৰক আমি কি বুলি কওঁ টাৰ্ম বুলি কওঁ ঠিক আছে এইবোৰক আমি টাৰ্ম বুলি কওঁ এতিয়া জেনেৰেলি আমি 0টোক আমি ইগন'ৰ কৰোঁ আমাৰ যোনটো ফাৰ্ষ্ট টাৰ্ম হ'ব তো ফাৰ্ষ্ট টাৰ্ম হৈ যাব ইয়াতে 2 নেক্সট আহিব আমাৰ ছেকেণ্ড টাৰ্ম এইটো হৈ যাব 4 দেন আমাৰ আহিব থাৰ্ড টাৰ্ম ফ'ৰ্থ টাৰ্ম ফিফ্থ টাৰ্ম ছিক্সথ 7 8 9 10 এনেকুৱা 10th টাৰ্ম এইবোৰক আমি ক'ম টাৰ্মছ তো কিমানটা আছে আমাৰ ইন টোটেল 10টা টাৰ্মছ আছে এই 10টা টাৰ্মছক যদি আমি 1 by 1 এড কৰি দিওঁ তেনেহ'লে এই প্ৰচেছটো কোৱা হয় এটা ছিৰিজ বুলি কয় চ' প্ৰথমতে আমি ছিকুৱেঞ্চৰ কথাই পাতি লওঁ তো ছিকুৱেঞ্চ যোনটো আমি এতিয়া ক'লোঁ চ' আমাৰ 2 আছে তাৰপিছত 4 আছিল তাৰপিছত আমাৰ 8ৰ পিছত 16 দেন ইট গ'জ অন লাষ্টত আহিলে আমাৰ 1024 এতিয়া আমি ইয়াতে কৈছোঁ টোটেল কেইটা আছে আমাৰ টোটেল ইয়াতে নম্বৰ অফ টাৰ্মছ হৈ গৈছে ইকুৱেলছ টু কিমান 10 এতিয়া 10 কি হৈছে 10 হৈছে এটা কাউণ্টেবল নম্বৰ 10টোক আমি ইজিলি কাউণ্ট কৰিব পাৰোঁ এইটো এটা কাউণ্টেবল নম্বৰ হৈছে তো কাউণ্টেবল হোৱাৰ কাৰণে এই যোনটো আমি ছিকুৱেঞ্চ পাম এইটোক ক'ম আমি এটা ফাইনাইট ছিকুৱেঞ্চ বুলি কয় এইটো হৈছে এটা ফাইনাইট মিনছ কাউণ্টেবল নম্বৰ অফ টাৰ্ম আছে ফাইনাইট ছিকুৱেঞ্চ এনেকৈ ক'ম কাউণ্টেবল নম্বৰ অফ টাৰ্ম যেতিয়া টাৰ্মছবোৰক আমি কাউণ্ট কৰিব পাৰোঁ সেইটোকে কওঁ এটা ফাইনাইট ছিকুৱেঞ্চ তো কি নট নেচেচাৰী আমাৰ ফাইনাইট হ'ব আমাৰ ইনফাইনাইটো হ'ব পাৰে চ' এই চেমটোকে লওঁ যেনেকৈ 2 4 8 16 আৰু কি কৰিলোঁ চিম্পলি 3টা ডট লৈ পেলাই আৰু নিলিখিলোঁ তো তাৰ মানে এইটো কি হৈ যাব এইটো হৈ যাব এটা এক্সাম্পল কি হয় এটা ইনফাইনাইট ছিকুৱেঞ্চৰ হৈ যাব ইনফাইনাইট ছিকুৱেঞ্চ কেলৈ হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ এটা আনকাউণ্টেবল number of terms যেতিয়া আমাৰ number of terms uncountable হৈ যায় তেতিয়া এনেকুৱা ধৰণৰ ছিকুৱেঞ্চক আমি কি কওঁ এটা ইনফাইনাইট ছিকুৱেঞ্চ বুলি কওঁ এতিয়া জেনেৰেলি আমি কি কওঁ আমাৰ যোনটো ছিকুৱেঞ্চ থাকে
তো সিকুৱেন্সক জেনেৰেলি আমি ইয়াক এটা ফৰ্মুলা দিব পাৰোঁ তো সেইকাৰণে সিকুৱেন্স ইজ এ টাইপ অফ ফাংচন বুলি কোৱা ঠিক আছে ইজ এ টাইপ অফ ফাংচন বুলি ক'লো এতিয়া টাইপ অফ ফাংচনটো ক'লো বাট ফাংচনৰ মিনিংটো কি আছিলে তো আমি চেপ্টাৰটোত অলৰেডি শিকি থৈছোঁ তো আমি ফাংচন কেনেকৈ লিখোঁ এফ এক্স ঠিক আছে এফ এক্স লিখোঁ ইকুৱেলছ টু এইফালে ক'ৰবা এক্স স্কুৱেৰ মাইনাছ টু লিখিলোঁ ইয়াতে এফ এক্সৰ মিনিং কি হয় এফ এক্স মানে হৈছে ফাংচন অফ এক্স তাৰমানে ইয়াতে এই যোনটো এফ এক্স হয় এফ এক্সৰ ভেলু কাৰ ওপৰত ডিপেণ্ড কৰিব এফ এক্স কি হ'ব মানে এফ কি হ'ব একচুৱেলি এফ এক্স কওঁ বা এফ কৈ একেই কয় এফ ডিপেণ্ডছ অন এক্স তো এক্সৰ ভেলু যেনেকৈ আমি সলনি কৰি গৈ থাকিম গোটেই এফ এক্সৰ ভেলুটো চেঞ্জ হৈ গৈ থাকে ফৰ এক্সাম্পল এক্সৰ ভেলু যদি আমি 0 তেনেহ'লে এফৰ ভেলু কি আহিব -2 আহিব এক্সৰ ভেলু যদি আমি -4 লওঁ তেনেহ'লে এফৰ ভেলু কি আহিব 14 আহিব তো এইটো গোটেইটো ডিপেণ্ড কৰিব আমাৰ এক্সৰ ভেলুত যে আমি কি ধৰণৰ এক্সৰ ভেলু লওঁ সেই হিচাপে আমাৰ এফৰ ভেলুটো চেঞ্জ হৈ থাকিব সেইকাৰণে এই এফটো কি হৈ গ'ল এটা ফাংচন হয় আৰু এই ফাংচনটো কাৰ ওপৰত ডিপেণ্ড কৰিছে এক্স কৰিছে ঠিক তেনেকৈ আমাৰ সিকুৱেন্সো এটা কি হৈ যায় কেতিয়াবা কিছুমান সিকুৱেন্স থাকে যোনটোক আমি কিছুমান ফৰ্মুলা দি মেনশ্যন কৰিব পাৰোঁ ঠিক আছে ফৰ এক্সাম্পল লেটছ চে এন এনেকৈ লিখা যায় এতিয়া মোৰ ক্লিয়াৰ হৈ যাব বস্তুটো কি হয় এটা কাম কৰোঁ মই এন নিলিখি পেলাই প্ৰথমতে এ অফ এন বুলি কৈ লিখোঁ তেতিয়া আপোনাৰ লাগিব যে অ'কে এইটো এটা ফাংচন হয় আমি জেনেৰেলি ফাংচনত এফ কওঁ বাট ডাজ নট মেটাৰ আমি স্মল লেটাৰটো বেলেগো লেটাৰ ইউজ কৰিব পাৰোঁ কেপিটেলো ইউজ কৰিব পাৰোঁ জেনেৰেলি আমি এফটোৰ জেগাত ই লৈছোঁ আৰু এক্সৰ জেগাত এন লৈছোঁ আৰু ইয়াতে কৈছোঁ যেনিবা 2n+1 ঠিক আছে চাম কাইণ্ড অফ এটা ফাংচনৰ ফৰ্মুলা দিছোঁ তো এতিয়া ইয়াতে যোনটো এন হয় জেনেৰেলি আমাৰ এনৰ ভেলু কি হ'ব 1ৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে দেন 2 হয় 3 হয় ডট 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 এইটো গৈ আছে ঠিক আছে এনেকৈ ইনফিনিটিলৈ গৈ আছে তাৰমানে এইটো ইনফাইনাইট নাম্বাৰ অফ টাৰ্মছ আছে সদায় মনত থাকিব যিহেতু আমি কাউণ্টেবল বৰ্ডটো ইউজ কৰিছোঁ তো তাৰমানে আমাৰ কি থাকিব নেচাৰেল নাম্বাৰছে থাকিব তো এতিয়া A1ৰ ভেলু কি হ'ব A1 যদি আমি কওঁ A of 1 ঠিক আছে A of 1 মানে কি 2 into 1 plus 1 চ' এইটোৱে দিব আমাক কি 3 নেক্সট আমি ল'লোঁ এনৰ ভেলু 2 ল'লোঁ 2 times 2 plus 2 plus 1 so 4 plus 1 হৈ গ'ল আমাৰ 5 দেন আছে আমাৰ A3 2 times 3 6 plus 1 হৈ যাব আমাৰ 7 তো এনেকৈ আমি বনাই গৈ থাকিব পাৰিম তো এক প্ৰকাৰ আমি কি কৈছোঁ এইটো যোনটো হৈছে আমাৰ ফাৰ্ষ্ট টাৰ্ম কেলৈ কৈছোঁ বিকজ ইয়াতে আমাৰ যোনটো এনৰ ভেলু হৈছে সেইটো আমাৰ 1 হৈছে দেন এইটো আমাৰ কি হৈ যাব ছেকেণ্ড টাৰ্ম এইটো ছেকেণ্ড টাৰ্ম য'ত আমি এনৰ ভেলু ইকুৱেলছ টু 2 লৈছোঁ দেন আমি পাম থাৰ্ড টাৰ্ম দেন আমি পাম ফ'ৰ্থ টাৰ্ম ফিফ্থ টাৰ্ম এণ্ড চ' অন ঠিক আছে তো সেইকাৰণে আমাৰ যোনটো এ অফ এন আছে এই বস্তুটোকে আমি এনেকুৱাকৈ নিলিখি পেলাই আমি এনেকৈ লিখিম এ এন ঠিক আছে মিনিং একজেক্টলি ছেম হ'ব এ এন ইকুৱেলছ টু 2n+1 তো ইয়াতে আমি ইণ্ডেক্স কৰি দিলোঁ ইয়াতে ইণ্ডেক্স এটা লগাই দিলোঁ ঠিক আছে এ এনৰ ভেলুটোৱে ক'ব আমি কোনটো নম্বৰ টাৰ্ম যদি n ইকুৱেলছ টু 5 হৈ যায় তো আমি কি কৰি আছোঁ A5 লৈছোঁ তাৰমানে আমি ইয়াতে ফিফ্থ টাৰ্মটোৰ কথা পাতি আছোঁ ফিফ্থ টাৰ্মৰ কথা পাতি আছোঁ ঠিক আছে একৰ্ডিংলি আমি এনৰ জেগাত 5 দিম চ' 2 into 5 হৈ যাব 10 10+ হৈ যাব 11 তো আমাৰ যোনটো ফিফ্থ টাৰ্মৰ ভেলু হৈ যাব A5ৰ ভেলু হৈ যাব এইটো হৈ যাব আমাৰ 11 চ' আই হোপ এতিয়া ছিকুৱেন্স কি হয় সেইটো ক্লিয়াৰ হৈ গ'ল চ' ছিৰিজৰ কথাটো আমি অলৰেডি ডিছকাছ কৰি থৈছোঁ তো এতিয়া আহি যাওঁ ছিৰিজলৈ তো ছিৰিজত কি হৈ যায় আমাৰ যিবোৰ টাৰ্ম থাকিলে যেনেকৈ এইটো হৈ গ'ল আমাৰ A1 ফাৰ্ষ্ট টাৰ্ম এইটোক আমি এড কৰি দিলোঁ নেক্সট টাৰ্মৰ লগত এইটোৰ লগত তাৰপিছত আমি থাৰ্ড টাৰ্ম আমি সদায় ছিকুৱেন্সত যাব লাগিব ঠিক আছে পেটাৰ্ণটো ফ'ল' কৰিব লাগিব A1ৰ পিছত আমি এজিউম কৰিছোঁ A2 আহিছে তাৰপিছত A3 আহিব ডেফিনেটলি তাৰপিছত A4 আহিব ডট 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 এনেকৈ যেতিয়া চাম কৰিছোঁ লেটছ চে আমি লাষ্ট টাৰ্মটো দিছোঁ A10 ঠিক আছে তো টোটেল 10টা টাৰ্ম আছে 10টা টাৰ্মক আমি এড কৰিলোঁ তো এইটো হৈ যাব এটা ছিৰিজ ঠিক আছে ছিৰিজ যেতিয়া আমি এটা ছিকুৱেন্সৰ টাৰ্মছবোৰক এড কৰি দিওঁ আমাৰ যোনটো এডিশ্যন কৰাৰ পাছত যোনটো ভেলু আহিব সেইটোকে আমি এডিশ্যন কৰি ভেলু নহয় একচুৱেলি আমি যেতিয়া এইটো প্লাছ কৰি পেলাই এইটো ফৰ্মেটত লিখোঁ এই ফৰ্মেটটোকে কি বুলি কোৱা হয় এটা ছিৰিজ বুলি কোৱা হয় এতিয়া এই বস্তুটো এনেকুৱা 10টা টাৰ্ম আছে তো দেখিছে 10টা টাৰ্ম থাকোঁতে মই ইয়াতে ডট 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 ইউজ কৰিবলগীয়া হৈছে ঠিক আছে আৰু যদি বহুত টাৰ্ম থাকে তেনেহ'লে ডিফিকাল্ট হৈ যায় লিখাটো তো ইয়াক আমি এটা কম্পেক্ট ফৰ্মত লিখিব পাৰোঁ তো ইয়াক কম্পেক্ট ফৰ্মত আমি কেনেকৈ লিখোঁ তো যিহেতু আমি কি কৰি আছোঁ ইয়াতে চাম কৰি আছোঁ ৰাইট আমি এনেকুৱা এটা চাম কৰি গৈ আছোঁ এই চামটোকে দেখুৱাবৰ কাৰণে আমি এটা চিম্বল ইউজ কৰোঁ যোনটো কোৱা হয় চিগমা মানে কি হৈছে আমি এই চিগমা নটেশ্যনটো চালে গম পাইছোঁ অ'কে তো ইয়াতে আমাৰ ইণ্ডিভিজুৱেল কিছুমান টাৰ্মছ থাকিব সেই টাৰ্মছটোক আমি কি বুলি কওঁ A n বুলি কওঁ ঠিক আছে এইটো আমাৰ হৈ গৈছিলে জেনেৰেল টাৰ্ম
তো ইয়াতে an টো হৈছে এটা জেনেৰেল টাৰ্ম বা কেতিয়াবা এইটো আমি nth টাৰ্ম বুলি কওঁ nth টাৰ্ম বুলি কওঁ বা এইটোক আমি জেনেৰেল টাৰ্ম বুলি কওঁ জেনেৰেল টাৰ্ম এইকাৰণে কওঁ বিকজ এই টাৰ্মটোক চাই পেলাই আমি যিকোনো বেলেগ টাৰ্ম উলিয়াব পাৰোঁ ধুনীয়াকৈ ঠিক আছে তো সেই জেনেৰেল টাৰ্মটোক লওঁ বিকজ an হ'লেও anৰ পৰা আমি a1 ওলাব পাৰিম anৰ পৰা আমি কি ওলাব পাৰিম 2 ওলাব a2 ওলাব পাৰিম ইভেন a10 যিকোনো ওলাব পাৰিম সেইকাৰণে এইটোক আমি জেনেৰেল বা nth টাৰ্ম বুলি কওঁ এতিয়া এনেকুৱাকৈ যদি আমি খালি লিখি থৈ দিওঁ এইটো অলপ ইনকমপ্লিট হৈ যায় বিকজ ইয়াতে আমি n স্পেচিফাই কৰা নাই ন nৰ ভেলু কি হয় বিকজ nৰ ভেলু যদি আমি নিলিখোঁ তেনেহ'লে কোনোবাই ভাবিব মেবি হ'ব পাৰে ইয়াতে এটাই আছে nৰ ভেলু 1 হয় কোনোবাই ক'ব কি মেবি হ'ব পাৰে যিহেতু চাম হৈ আছে এটা টাৰ্মৰ লগতো কোনো চাম নহয় তো হ'ব পাৰে ইয়াতে দুটা টাৰ্মছ আছে কোনোবাই ক'ব তিনিটা তো সেইকাৰণে আনটিল দেন আনলেছ আমি স্পেচিফাই কৰি নিদিওঁ যে nৰ ভেলু কি হয় কেনেকৈ গম পাম তো ইয়াতে আমি ক'ম যে আমাৰ যোনটো nৰ ভেলু হৈছে ক'ৰ পৰা কাউণ্টিং হৈছে ষ্টাৰ্ট হৈছে আমাৰ 1ৰ পৰা কাউণ্টিং হৈছে ক'ৰলৈকে গৈছে লাষ্ট ক'ৰলৈকে কাউণ্ট হৈছে তো 1ৰ পৰা যদি যাওঁ আমি 2 3 4 আমি গম পাইছোঁ বাট শেষ ক'ত হৈছে 10ত শেষ হৈছে তো আমি ইয়াতে লাষ্টৰ নম্বৰটো লিখিম 10 তো এইটোৱে ক'ব যে আমাৰ যোনটো চাম হৈছে তো সেইটো চাম কাৰ ওপৰত হৈছে এই anৰ ওপৰত হৈছে জেনেৰেলি anটো কি হ'ব এটা ফৰ্মুলা হ'ব জেনেৰেল টাৰ্ম বুলি কোৱা হয় এতিয়া আমি যে nৰ ভেলু ল'ম ক'ৰ পৰা ল'ম nৰ ভেলু আমাৰ ষ্টাৰ্টিং 1ৰ পৰা হ'ব আৰু লাষ্ট ক'ত শেষ হ'বগৈ 10ত গৈ হ'ব এই গোটেই বস্তুটোকে আমি কি কৰিলোঁ কম্পেক্ট এনেকুৱা এটা চামেশ্যন ফৰ্মত লিখিলোঁ তাৰমানে এটা চাম কৰি পেলাই লিখিছোঁ ঠিক আছে তেনেহ'লে আমি এইটোকে অলপ আৰু জেনেৰেলাইজ কৰি দিওঁ তো আমাৰতো আছে ফাৰ্ষ্ট টাৰ্ম a1 নেক্সট আছে a2 তাৰপিছত আছে আমাৰ a3 প্লাছ a4 প্লাছ a5 প্লাছ ডট 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 এনেকৈ কৰি পেলাই আমি লেটছ চি ইয়াতে nth টাৰ্ম আছে ঠিক আছে টোটেল n নাম্বাৰ অফ টাৰ্মছ আছে তো ইয়াতে আমি কওঁ যে টোটেল আমাৰ আছে n নাম্বাৰ অফ টাৰ্মছ n নাম্বাৰ অফ টাৰ্মছ আমাৰ ইয়াতে প্ৰেজেণ্ট আছে ঠিক আছে তো এইটো কি হৈ যাব ইকুৱেলছ টু এইটো ল'ম আমি চিগমা ঠিক আছে এইটো ল'ম আমি চিগমা ইয়াতে যোনটো আমাৰ n ভেলু হ'ব এতিয়া আমি কেয়াৰফুল থাকিব লাগিব ইয়াতে লাষ্ট টাৰ্মটো আছে an তাৰমানে কি আমি an অলৰেডি ইউজ কৰিলোৱেই ইয়াতে an আমি যিহেতু অলৰেডি ইউজ কৰিলোঁ তো যেতিয়া আমি অলৰেডি ইয়াতে লেটাৰ nটো ইউজ কৰিলোঁ এতিয়া আমি আকৌ ৰিপিট নকৰোঁ ইয়াতে an বুলি নকৈ পেলাই ইয়াতে k বুলি কৈ কওঁ ঠিক আছে তো ইয়াতে আমি k ইউজ কৰিলে k বা বেলেগ যিকোনো আমি ল'ব পাৰোঁ p ল'ব পাৰোঁ j ল'ব পাৰোঁ l ল'ব পাৰোঁ n নলওঁ খালি কেলে বিকজ ইয়াতে আমাৰ যোনটো কে ভেলু আছে আমি এইটো চাই পেলাই লিখিছোঁ এই ইণ্ডেক্সটো চাই পেলাই আমি ইয়াতে লিখোঁ সদায় মনত ৰাখিম তো ইয়াতে যিহেতু ইণ্ডেক্স কে ইউজ কৰা আছে তো ইয়াতো আমি ক'ম কে এতিয়া কে ভেলু কি হয় তো কে ভেলু আমি ক'ব পৰা লাগিব যে ক'ৰ পৰা আৰম্ভ হৈছে 1ৰ পৰা আৰম্ভ হৈছে ক'ৰলৈকে গৈছে nৰলৈকে গৈছে তো জেনেৰেলি কি হৈছে n ইকুৱেলছ টু 1 to n ক'লে গৈছে কোনো মিনিং নবহে সেইকাৰণে আমি কি ক'লোঁ অ'কে n যিহেতু আমি অলৰেডি লেটাৰ ইউজ কৰিছোঁ আমি এটা নতুন ইণ্ডেক্স লেটাৰ ইউজ কৰিছোঁ কি তো আমি কৈছোঁ কে ভেলু গৈছে 1ৰ পৰা nলৈকে ঠিক আছে ডিপেণ্ড কৰিব ইয়াতে কি ইউজ নকৰি পেলাই যদি মই পি ইউজ কৰিলোহেঁতেন লেটছে কে ইউজ নকৰি পেলাই লেটছে মই পি ইউজ কৰিলোহেঁতেন দেন তোমাৰ ইয়াতে আহি যাব পি পি ইকুৱেলছ টু 1 to n এনেকুৱাকৈও আমি লিখিব পাৰোঁ ঠিক আছে জাষ্ট মনত ৰাখিবা যদি এই লেটাৰটো ইউজ হৈছে তেনেহ'লে ইয়াতে চামেশ্যনৰ পিছত এই লেটাৰটো ৰিপিট নকৰিব ঠিক আছে আৰু এটা জাষ্ট এটা চিম্পল মনত ৰাখিব an এনেকুৱাকৈ যদি লিখোঁ আৰু ইফালে একো নিলিখোঁ এইটো এটা মিনিংলেছ আইডিয়া হয় ঠিক আছে আমি এনেকুৱাকৈ কেতিয়াও নিলিখোঁ এইটো প্ৰডাক্ট হৈ থকা ইয়াতে কোনো মাল্টিপ্লিকেশ্যন হৈ থকা ইয়াতে এই নটেশ্যনটোৱে আমাক চিম্পলি কৈছে যে চাম অফ an ঠিক আছে চাম অফ টু n নম্বৰ অফ টাৰ্মছ এটা বহুতেই ইম্পৰ্টেণ্ট কেনেকুৱাকৈ আমি চিম্বলটো ইউজ কৰোঁ ঠিক আছে অ'কে তো এতিয়া আই হোপ কি বস্তুবোৰ যদি ক্লিয়াৰ হৈছে তেনেহ'লে আমি আমাৰ NCERT এক্সাৰচাইজৰ কেইটামান এক্সাম্পল ছল্ভ কৰি লওঁ এক্সাম্পল নম্বৰ 1 তো ইয়াতে কৈছে ৰাইট দ্য ফাৰ্ষ্ট 3 terms in each of the following sequences defined by the following তো ইয়াতে আমাক দুটা টাৰ্ম দিছে আমি ফাৰ্ষ্ট টাৰ্মটো আমাৰ মানে ফাৰ্ষ্ট এক্সপ্ৰেশ্যনটোৰে আৰম্ভ কৰোঁ ইয়াতে দিছে an ইকুৱেলছ টু 2n প্লাছ 1 তো আমাক কৈছে ইয়াৰ ফাৰ্ষ্ট তিনিটা টাৰ্মছ লিখিব দিছে তো এতিয়া আমি ফাৰ্ষ্ট টাৰ্মটোৰে আৰম্ভ কৰোঁ এতিয়া ফাৰ্ষ্ট টাৰ্ম আমি কেনেকৈ ডিফাইন কৰিম ৰাইট তাৰমানে ফাৰ্ষ্ট টাৰ্ম যেতিয়া কৈছে আমাক ইয়াতে এনৰ ভেলু কি হয় সেইটো আমি নিজে ক'ব লাগিব এনৰ ভেলু আমাৰ 1ৰ পৰা ষ্টাৰ্ট হ'ব কাউণ্টিং নম্বৰ আমি লওঁ এনৰ ভেলু যদি আমি 1ৰ পৰা লওঁ তেনেহ'লে a1 কিমান আহিব a1 মানে কি আমি চিম্পলি এনৰ জেগাত 1 ৰাখি দিলোঁ তো এইটো হৈ যাব 2 times 1 2 times 1 plus 1 তো এইটোৱে দিব আমাক কিমান ইকুৱেলছ টু 3 তো আমি ফাৰ্ষ্ট টাৰ্ম পাই গ'লোঁ ইকুৱেলছ টু 3 এইবাৰ আহি যাওঁ আমি ছেকেণ্ড টাৰ্মলৈ তো ছেকেণ্ড টাৰ্ম আছে আমাৰ এনৰ ভেলু ইকুৱেলছ টু 2 এনৰ ভেলু যদি 2 হয় তাৰমানে আমি কি কৰিম a2 লিখিম a2 হৈ যাব আমাৰ 2 times 2 4 4 plus 1 হৈ যাব আমাৰ ইকুৱেলছ টু 5 পাই গ'লোঁ দেন আমি ল'লোঁ থাৰ্ড টাৰ্ম হৈ যাব আমাৰ এনৰ ভেলু ইকুৱেলছ টু 3
দেন এইটো কেছত হৈ যাব আমাৰ a3 ইকুৱেলছ টু 2 টাইমছ 3 প্লাছ 1 তো এইটো হৈ যাব আমাৰ 7 তো আমাৰ টাৰ্মছখিনি পাই গ'লো প্ৰথমতে আমি 3 ল'ম 5 ল'ম এণ্ড দেন 7 ল'ম ঠিক আছে আমাক তিনিটা টাৰ্মছে কৈছে 3 5 এণ্ড 7 হৈ যাব ফাৰ্ষ্ট 3 টাৰ্মছ চিম্পল প্ৰব্লেম এতিয়া আমি আহিছোঁ ছেকেণ্ডলৈ ছেকেণ্ডত আমাক দিছে an ইকুৱেলছ টু n মাইনাছ 3 ডিভাইডেড বাই 1 তো আমি ফাৰ্ষ্ট টাৰ্মৰ কাৰণে কি ল'ম n ইকুৱেলছ টু 1 ল'ম তো এইটোৱে দিব আমাক e1 হৈ যাব আমাৰ 1 মাইনাছ 3 ডিভাইডেড বাই 4 1 মাইনাছ 3 হৈ গ'ল আমাৰ মাইনাছ 2 minus 2 by 4 মানে আমাৰ হৈ যাব minus 1 by 2 n equals to 2 a2 হৈ যাব আমাৰ 2 minus 3 divided by 4 এইটো হৈ গ'ল আমাৰ minus 1 by 4 and then finally আহিব n equals to 3 a3 হৈ যাব তেতিয়া আমাৰ equals to 3 minus 3 divided by 4 এইটো হৈ গ'ল 0 by 4 তাৰমানে আমি পালোঁ 0 তো আমাৰ আহি গ'ল minus half minus 1 by 4 and 0 তো এইকেইটা হৈ যাব আমাৰ ফাৰ্ষ্ট 3 টাৰ্মছ আমাক ফাৰ্ষ্ট 3 টাৰ্মছ বুলি কৈছে স্পেচিফিকেলি অ'কে এতিয়া আমি যাওঁ নেক্সট এক্সাম্পলটো লৈ এক্সাম্পল নম্বৰ 2 what is the 20th term of the sequence defined by this তো আমাক এটা সিকুৱেন্স দিছে আমাক কৈছে যে 20th টাৰ্মটো কি হ'ব এবাৰ কিন্তু আমাক সোধা নাই যে আমাক ফাৰ্ষ্ট তিনিটা টাৰ্ম কি হ'ব এবাৰ ডাইৰেক্টলি সুধিছে যে 20th নম্বৰৰ টাৰ্মটো কি হ'ব তো এইটো আমি কেনেকৈ সলভ কৰিম তো 20th নম্বৰৰ টাৰ্ম ইয়াতে হিণ্ট আছে তাৰমানে আমাক কৈছে n ইকুৱেলছ টু যদি 20 হয় তেনেহ'লে a20ৰ ভেলু কিমান হ'ব সেইটোকে আমাক সুধিছে অ'কে তো ষ্টাৰ্ট কৰোঁ তো an দিছে ইকুৱেলছ টু n মাইনাছ 1 মাল্টিপ্লাই টু 2 মাইনাছ n আৰু এইফালে দিছে আমাক 3 প্লাছ n তো চিম্পলি এনৰ জেগাত কি হয় আমাক লাগে কি a20 য'ত য'ত n আছে তাতে আমি কি কৰিম 20ৰে ছাবষ্টিটিউট কৰি দিম তো এইটোক দিলোঁ আমি 20 মাইনাছ 1 নেক্সট আছে 2 মাইনাছ n এইখিনিত আমি লিখিম 2 মাইনাছ 20 নেক্সট আছে আমাৰ 3 প্লাছ n তো এনৰ জেগাত আমি লিখিম 3 প্লাছ 20 চ' 20 মাইনাছ 1 হৈ গ'ল আমাৰ 19 2 মাইনাছ 20 হৈ গ'ল আমাৰ নেগেটিভ 18 আৰু 3 প্লাছ 20 হৈ গ'ল আমাৰ 23 চ' 19 টাইমছ মাইনাছ 18 টাইমছ 23 এইটো যদি আমি কেলকুলেট কৰোঁ এইটো দিব আমাৰ মাইনাছ 7866 তো এইটো আমি ক'ম যে আমাৰ যোনটো 20th টাৰ্ম হ'ব তো চোৱা আমি ডাইৰেক্টলি আমি কি 1 বাই 1 কৰিবই নালাগিছিল a1 তাৰপিছত বোলে a2 তাৰপিছত a3 আমি ডাইৰেক্টলি এই ফৰ্মুলাত পুট কৰি পেলাই আমি পালোঁ যে আমাৰ 20th টাৰ্মটোৰ ভেলু হ'ব মাইনাছ 7866 অ'কে এতিয়া আমি যাওঁ লাষ্ট এক্সাম্পলটো এক্সাম্পল নম্বৰ 3 লেট দ্য সিকুৱেন্স a and b ডিফাইন দিছ ফলোজ তো ইয়াতে আমাক সিকুৱেন্সটো দিছে বাট তাৰ আগতে কেইটামান কথাও কৈ থৈছে যে a1 মানে কি হ'ল nৰ ভেলু ইকুৱেলছ টু 1 তো ইকুৱেলছ টু 1 ইয়াতে আমাক এইটোৱে কৈছে যে আমাৰ যোনটো ফাৰ্ষ্ট টাৰ্ম হ'ব সেইটো হ'ব ইকুৱেলছ টু 1 নেক্সট আমাক দিছে an যোনটো আমাৰ জেনেৰেল টাৰ্ম হৈ গ'ল বা nth টাৰ্ম বুলি কওঁ এইটো দিছে an minus 1 plus 2 for n greater than or equals to 2 ইয়াতে বহুত ইম্পৰ্টেণ্ট তাৰমানে আমাৰ যদি n equals to 1 হয় তেনেহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰিম আমি ডাইৰেক্ট ক'ব লাগিব a1ৰ ভেলু হ'ব ইকুৱেলছ টু 1 কেলৈ ইউজ কৰিব নোৱাৰোঁ বিকজ ইয়াতে স্পেচিফিকেলি কৈছে যে nৰ ভেলু ইকুৱেলছ টু 2 হ'ব পাৰে অৰ nৰ ভেলু যোনটো হ'ব 2তকৈ ডাঙৰ হ'ব লাগিব যদি ইকুৱেলছ টু 2 হয় বা 2তকৈ ডাঙৰ হয় তেনেহ'লেহে আমি এইটো হৈ যাব আমাৰ nth ফৰ্মুলা তো তাৰমানে n ভেলু যদি ইকুৱেলছ টু 1 লওঁ তেনেহ'লে ইয়াতে a1 পুট কৰিলে নহ'ব আমি ডাইৰেক্টলি যোনটো আমাক দিয়া গৈছে ভেলু a1 ইকুৱেলছ টু 1 আমি সেইটো ইউজ কৰিম অ'কে n ইকুৱেলছ টু যদি 2 লওঁ তেনেহ'লে এতিয়া আমি কি কৰিম ইয়াতে পুট কৰি দিম বিকজ য়েছ আমি n ইকুৱেলছ টু 2 পৰা আৰম্ভ কৰিব তো a2 হৈ যাব কি a ইয়াতে আছে কি n মাইনাছ 1 এইটো হ'ল আমাৰ 2 মাইনাছ 1 প্লাছ 2 তো এইটো হৈ যাব ইকুৱেলছ টু a1 প্লাছ 2 a1 কি হয় এতিয়া a1 হৈছে ইকুৱেলছ টু 1 এইটোতো অলৰেডি দিয়ে আছে তো 1 দিলোঁ a1ৰ জেগাত আমি 1 ছাবষ্টিটিউট কৰিলোঁ প্লাছ 2 অলৰেডি আছে তো আমি পাই গ'লোঁ a2ৰ ভেলু 3 পাই গ'লোঁ ঠিক আছে এইখিনিত আমি লিখি থওঁ যে a2 হৈছে ইকুৱেলছ টু 3 আমাক কি হৈছে ফাৰ্ষ্ট 5 টাৰ্মছ কৈছে তো আমি n ইকুৱেলছ টু 5লৈকে যাব লাগিব তো n ইকুৱেলছ টু 3 লৈ লওঁ n ইকুৱেলছ টু 3 ল'লে কি হ'ব a3 আমি এতিয়াৰ পৰা এইটো ফৰ্মুলাই ইউজ কৰিম এইটো হৈ যাব a 3 মাইনাছ 1 প্লাছ 2 তাৰমানে হৈ গ'ল a2 প্লাছ 2 এতিয়া a2ৰ ভেলু কি আছে 3 তো এইটো হৈ গ'ল আমাৰ 3 প্লাছ 2 ইকুৱেলছ টু আমাক দিলে 5 তো আমি ক'লোঁ যে আমাৰ a3 ভেলু হ'ব ইকুৱেলছ টু 5 নেক্সট আছে আমাৰ n ইকুৱেলছ টু 4 তো এইটো হৈ গ'ল আমাৰ a4 হৈ যাব a 4 মাইনাছ 1 প্লাছ
2 এটো হৈ গ'ল আমাৰ a3 plus 2 a3 জায়গাত আমি কি কৰিম a3 জায়গাত ইউজ কৰিম 5 তো 5 plus 2 এটো দিলে আমাক equals to 7 now finally n equals to 5 আমি পাই গলো a5 হৈ যাব equals to a5 minus 1 plus 2 এটো দিলে equals to a4 plus 2 a4 হৈ গ'ল আমাৰ 7 এটো হৈ গ'ল আমাৰ 7 plus 2 equals to 9 এখানে আমি লিখিলো এটা আমি a4 এর ভ্যালু পাইছো 7 and a5 এর ভ্যালু পাইছো আমি 9 তো আমাক কি কৈছিলে write the first 5 terms তো আমি এটা কম the first 5 terms এই যেটা word use করে the first 5 terms তার মানে আমাক সদায় a1 এর পৰা লিখিব দিছে the first 5 terms are কি হ'ব 3 হ'ব নেকি no a1 হ'ব a1 হৈছে আমাৰ first time 1 এর পিছত আহিব 3 3 পিছত আহিব আমাৰ 5 5 এর পিছত 7 and then finally 9 হৈ গল এতিয়া আৰু এটা কোৱেশ্চন কৈছিলে এটোতে আৰু এটা পাৰ্সন and write corresponding series ঠিক আছে এটো হ'ল the first 5 times it is ইয়াতে আমি এটা কাম কৰিম the corresponding series কি হ'ব corresponding series will be 1 plus 3 plus 5 plus 7 plus 9 ঠিক আছে ইয়াৰ সাম কৰিবলৈ আনসাৰটো নিলিখিবা আমাক সামটো উদা নাই আমাক কৈছে সিৰিজটো কি হ'ব সিৰিজটো কৈছে এই যেটো আমাৰ সিকোয়েন্সত আছে হেতুকে যদি আমি এনেকাকৈ এড কৰি প্লে লিখো এইটোৱে হৈ যাব আমাৰ the corresponding series okay বা আমি তো এনেকাও লিখিব পাৰিলো কম্পেক্ট ফৰ্মত কি লিখিলো summation আমাৰ nth টাৰ্মটো কি আছিল nth টাৰ্ম আমি চাইলো nth টাৰ্ম আমাৰ কোৱেশ্চনত কি আছিল an -1 plus 2 তো ইয়াতে আমি লিখিম an-1 plus 2 বাট ইয়াতে আমি কেয়ারফুল থাকিব লাগিব ইয়াতে আমি n এর ভ্যালু কোৰ পৰা কোৰ লৈ লম এটাটো বস্তু গম পাইছো 5 লৈকে যাব বিকজ ফিফথ টাৰ্মটো লাষ্ট হ'ব ইয়াতে 1 লিখিম নে কি লিখিম ইয়াতে আমি 1 নিলিখো ইয়াতে আমি 2 লিখিব পাৰো বিকজ আমাক কৈছিলে এই ফৰ্মুলাটো আমি কেতিয়া ইউজ কৰিম যদি n এর ভ্যালু 2 হয় বা 2 তকৈ ডাঙৰ হয় ৰাইট সেইকাৰণে আমাৰ এটো হৈ যাব তো ইয়াতে আমি আৰু এটা বস্তু লিখিব লাগিব তো ইয়াতে a1 ও লিখিব লাগিব সো a1 plus summation an-1 plus 2 or finally আমি লিখি দিম a1 এর ভ্যালু যেহেতু অলরেডি দি আছে 1 তো এটো লিখিম 1 plus summation n equals to 2 5 an-1 sorry n-1 হ'ব এটো মানে stick n-1 plus 2 ঠিক আছে তো ইউজুয়ালি আমি এটোতে লিখি দিলে হৈ যাব এখিনিতে এই ধৰিলে এটো বেছি সিম্পল ফৰ্ম মানে বিকজ আমাৰ অনলি 5টা টাৰ্মছ আছে যদি অলপ কমপ্লিকেটেড টাৰ্ম থাকিলেহেঁতেন 20টা 25টা টাৰ্মছ তেতিয়া আমি এই জেনাৰেল ফৰ্মত লিখিব পাৰিলোহেঁতেন Okay, so এইটো আছিল আমাৰ আজিৰ সেশনটো য'ত আমি এক্সাৰসাইজ 8.1 ৰ ইন্ট্ৰোডাকশন আৰু ওপৰত কেইটামান ডিসকাস কৰিলো কেইটামান এক্সাম্পল প্ৰবলেম সলভ কৰিলো সো নেক্সট সেশনত আমি কি কৰিম এক্সাৰসাইজ 8.1 ষ্টাৰ্ট কৰিম সো see you in the next session thank you